নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া আবেলি সময় চোতালখন সাৰি ল'লোঁ। ধূপ-ধূনা দিয়াৰ আগত চোতালখন নাসাৰিলে মনটো বেয়া লাগে। আৰু এইটো ভিডিঅ' কালিহে দেই। চোতাল সাৰি কৰি আজৰি হৈ লৈ পেলাই গ'লোঁ নহয় বজাৰলৈ, মাছ অকণ আনো বুলি। দলঙৰ মাজে মাজে গৈ মাছখিনি আনি ধুই কৰি আকৌ মাছ ৰেডি কৰি মাছেৰে তৰকাৰী কিহেৰে বনাম আকৌ সেইটো চিন্তা কৰি লৈ পেলাই বোলো আজি বনাওঁ তিলৰ সৈতে। তাকে তিল চিল ঠিক কৰি লৈ পেলাই আদা নহৰু জলকীয়া সকলোখিনি পেষ্ট এটা বনাই ল'লোঁ। চব ৰেডি চেডি কৰি পেলাই আৰু কেৰাহীখন পাতি লৈ মাছ চাছ ফ্ৰাই কৰি লৈ সেইখন কেৰাহীতে আকৌ পিঁয়াজ দুটাও কাটি লৈছিলোঁ, গোটা পিঁয়াজ দুটাও। পেষ্ট বনোৱাটো এক্সট্ৰাই আৰু এনেকৈ কাটিও লৈছোঁ। লৈ পেলাই তেলতে পিঁয়াজ কেইটুকুৰা দি লৈ অকণমান সময় ভাজি লৈছোঁ। ৰঙচুৱা নোহোৱালৈকে অকণমান ভাজি ল'ব লাগিব তেলতে। আৰু ভাজি হোৱাৰ পিছতে এতিয়া ইয়াৰ বনাই লোৱা পেষ্টখিনি ইয়াত আদা নহৰু জলকীয়া আৰু বিলাহী এটা আৰু লগতে দিছোঁ গোটা সৰিয়হ বগা কেইটামান দি লৈ পেলাই গোটেইখিনি পেষ্ট বনাই এইখিনি আকৌ ভালকৈ ভাজি ল'ব লাগিব দেই। ইয়াৰ যাতে কেঁচা গোন্ধটো নাথাকে, তেনেকৈ সুন্দৰকৈ ভাজি লৈ পেলাই এয়া দেখিছেনে কালাৰটো বেলেগ হৈ গ'ল। এনেকৈ হোৱাৰ পিছতহে এতিয়া মছলাখিনি দিম। জলকীয়া পাউডাৰ 2 বিধেই দিলোঁ, কালাৰৰ আৰু জ্বলা হোৱা, আৰু ইয়াত ধনিয়া গুড়াও দিলোঁ, লগতে জিৰা গোটেইখিনি, হালধি নিমখ সকলোখিনি। নিমখটো অৱশ্যে মই পিছত দিছিলোঁ দেই। মই নিমখটো প্ৰায় দিবলৈ পাহৰিয়ে থাকোঁ, কিয় নাজানো। চব বস্তু দিওঁ কিন্তু তৰকাৰী সদায় মই নিমখটো পিছত দিবগৈ লাগে, মানে পাহৰি থকা যায়। তো এনেকৈ কৰি লৈ পেলাই অকণ ভাজি লৈ পেলাই আকৌ এইখিনিতো মছলাখিনি অকণমান লাগি ধৰিলেই খাবলৈ লাগিব নহয় বেয়া। তো সেইকাৰণে এইখিনি ভালকৈ অকণমান সময় ভাজি লওঁতে এইখিনি গৰম পানী কৰিছোঁ। গৰম পানী যাতে দি দিব পাৰোঁ। গৰম পানী কেঁচা মানে কি ঠাণ্ডা পানী দিলে যিহঁতেই হওক টেষ্টটো নুঠে, হয়নে? আপোনালোকে চাবচোন। আকৌ মা মছলাখিনি যাতে তলত লাগি নাযাওঁতেই ধুমাধুম ফটাফট একদম মানে গৰম পানী অকণমান দি দিলোঁ। দি লৈ পেলাই ভালকৈ লৰাই কৰি থাকিব লাগিব যাতে লাগি নধৰে দেই। সেইটো সদায় মনত ৰাখিব, মা মছলা পটককৈ লাগি ধৰে। আৰু সেইখিনি যাতে হেৰি নহওঁতে তাতেই মই দি দিলোঁ তিলৰ গুড়াখিনি। তিলৰ গুড়াখিনি ভালকৈ দিয়াৰ আগতে, গুড়ি কৰাৰ আগতে অকণমান মই কেঁচা তেল দিয়া নাই দেই, অকণমান ভাজি লৈছিলোঁ। সেইটো মই নেদেখালোঁ আৰু আপোনালোকক। সেইখিনি ভাজি লৈ পেলাই ভালদৰে গোটেইখিনি একেলগে ভাজি লৈ এতিয়া মই ইয়াত গৰম পানী অকণমান দি দিম। আৰু এইখন তৰকাৰী আপোনাৰ পানীৰ দৰে খাবলৈ ভাল নহয়, গ্ৰেভি হ'ব লাগে। তো বহুত টেষ্টি হয়, আপোনালোকে খাই চাব এনেকৈ বনাই পেলাই। আৰু যোনে যোনে খাইছে তেওঁলোকক কোৱা নাই। আৰু এয়া কালাৰ দেখিছে নহয়, সঁচাই বহুত ধুনীয়া লাগে খাবলৈ। আপোনালোকে ট্ৰাই কৰি চাব আৰু কমেণ্টত জনাব।